দেশৰ আন আন অঞ্চলত প্ৰতিবাদ হৈছে, কিন্তু এনেকৈ পুলিচ ফিমেল পুলিচ নহয়, মেল পুলিচ এটা কৰিছে, কিটাকে ধৰিব তাক ছোৱালী কি কাৰণে ধৰিব, চুলি কি কাৰণে ধৰিব, ভিডিঅ আছে আমাৰ যিকেইজন লগত আছিলে সেইজনক ধৰি লগত আমি তেওঁলোকক কথা পাতিব গৈছিলো। তাৰ পুলিচে তেওঁলোকে আমাক অভদ্ৰ বুলি নামাকৰণ কৰিছে। আমি অভদ্ৰ নেকি? তেওঁ তাইৰ গাত টাচ কৰাৰ কাৰণে আমি অভদ্ৰামি কৰা নাই, আমি আমাৰ নিজৰ জাষ্টিছটো খুজিছো। আমাক অভদ্ৰ কিয় ক'ব? তেওঁলোকে আমাক ফচকি কৈছে, তেওঁলোকে আমাৰ ফচকি কথা কৰিছে কাৰণে ভিতৰলৈকে কৈছে এৰি দিয়ক, আমি ইয়াৰ পৰা যাম। কাৰণ আমি যাতে তাত প্ৰটেষ্ট কৰি আছো, কোনো ধৰণৰ হুলস্থুল হোৱা নাছিলে। তেওঁলোকে আমাক গুণ্ডাগাৰ্দি কৰিছে, আমাৰ ছোৱালীবোৰৰ বুকুত টাচ কৰিছে, ছোৱালীবোৰৰ ওপৰতে তেওঁলোকে খোজকাঢ়ি গৈছে। এই গুণ্ডাগাৰ্দি আমাৰ ইয়াত নচলিব। ভিতৰত যিসকল আছে তেওঁলোকক এৰি দিয়ক, আমি ইয়াৰ পৰা যামগে আৰু জাষ্টিছ নোপোৱালৈকে আমাৰ এইটো আন্দোলন চলি থাকিব। বিশেষকে ছোৱালী মানুহক টাচ কৰাৰ পিছত পুলিচজনে যিজনক কৈছে যে ছাৰ আপুনি কিয় টাচ কৰিছে, তেওঁ আমাক দাঁত উলিয়াই পেলাই দেখাইছে, দাঁত হাঁহি পেলাই দেখাইছে, দাঁত উলিয়াই পেলাই দেখাইছে আমাক। অসমত এনেকুৱা অৱস্থা, পোহনীয়া গুণ্ডা, পুলিচ চুপি গুণ্ডা তাত প্ৰটেষ্ট কৰি আছিলো আমি। ইয়াত পুলিচ নহয়, গুণ্ডাগাড়ী চলি আছে। আৰু আপোনালোকে এইগিলা নেদেখাই, আপোনালোকে দেখাব লাগে এইগিলা কেনেকে মেল পুলিচ বিলাকে ছোৱালী বিলাকক কেনেকে হাৰাশাস্তি কৰি কিনে লৈ আহি আছে। এইবিলাক আপোনালোকে আৱাজ উঠাব লাগে ন। আমি ষ্টুডেণ্ট বুলি কি আপোনালোকে কি দেশৰ নাগৰিক নহয় জানো? আপোনালোকৰ আৱাজ উঠাব লাগে। পুরা সিস্টেম চেঞ্জ কৰিব লাগিব। ডাইৰেক্ট এনেকে অকল চৰকাৰক চেঞ্জ কৰিলে নহব, পুৰা সিস্টেমক চেঞ্জ কৰিব লাগিব। আজি যোৱা 5 বছৰৰ পৰা এনেকা এটা গভৰ্ণমেণ্ট এক্সাম হোৱা নাই যোনটো নেকি পিছফুলি একো অসুবিধা নোহোৱাকৈ হৈ গৈছে। আপুনি SSC কওক, আপুনি প্লেট কওক, আপুনি যি এক্সাম কওক, নীট কওক, JEE কওক, CBSE কওক, সব এক্সাম কিবা না কিবা এটা প্ৰব্লেম কৰি আছে। সিহঁতে CBSE সিহঁতে OMR शीट দি দিছে যোনটো নেকি আধা ষ্টুডেণ্টৰে ভুল ওলাইছে। তো সিহঁতে একদম এডুকেশ্যন চিষ্টেমটো এনেকুৱা কৰি পেলাইছে যে আৰু 5 বছৰ পিছত একো এক্সামে নহ'ব, পইচা দিয়ে আৰু চাকৰি লোৱা তেনেকৈ হৈ যাব। আৰু মানুহে দিনত দিনে আগবাঢ়ি গৈ থাকে, আমি আৰু পিছফালে গৈ আছোঁ। এতিয়া এনেকুৱা হৈ আছে যে পইচা দিয়ে আৰু চাকৰি লৈ লোৱা। কেইদিনমান পিছত সিহঁতে এক্সামটোৱে উঠাই দিব। আজি মোদী চৰকাৰ অহাৰ পিছৰ পৰা 80টা পেপাৰ লিক হৈছে। আপোনালোকে ভাবকচোন, 80 পেপাৰ। আমি মেছেজটো আমাৰ চৰকাৰলৈ এইটো দিব বিচাৰোঁ যে কেনেকৈ চৰকাৰ চলাই আছে আপুনি, যে যোৱা 5 বছৰত আমাৰ এটা এক্সাম ভালকৈ কণ্ডাক্ট কৰিব পৰা নাই। আমি মুখ্যমন্ত্ৰীক এতিয়া ক'ব বিচাৰিম যে আপুনি অকণমান
এইটো যিহেতু আপোনাৰ চৰকাৰ চেণ্টাৰত আপুনি এইটো অকণমান চকু দিয়ক, আপুনি অকণমান কথা পাতক। আমিতো এইটো দেশৰে ভৱিষ্যত ন, আমি এইটো দেশৰে ছাত্ৰ হয়। তেন্তে আপোনালোকে যদি আমাৰ কাৰণে নকয় তেন্তে আমাৰ কাৰণে কোনে ক'ব? আমি আপোনাক চৰকাৰ বাছি লৈছোঁ, এতিয়া আপোনালোকে আমাৰ কাৰণে নকয় যদি, তো আমি এতিয়া বিচাৰোঁ ধৰ্মেন্দ্ৰ প্ৰধানে ইস্তিফা দিব লাগে আৰু যিখিনি ছাত্ৰ মৰিছে সিহঁতক কম্পেনচেশ্যন দিব লাগে আৰু